কদাচিত নুগুচয় যোগয় ভাষত হৰি স্মৰণৰ কত কহিব মহত নাহি কেয়ো পায়ন স্মৰণ ৰহম পূৰ্বা পৰহাদুইত কৰিল নিয়ম ৰামাৰ স্মৰণ কৰ মহিমা বিদিত যেন তেন মতে মাত্ৰ সুমৰ নিত তথাপিত পুৰুষাৰ্থ সিদ্ধি হৈবে তাৰ উদ্ধৱ বচনে সাক্ষী লৈ হাৰ কণিকা কিমান নম্বৰৰ পৰা পঢ়িছা? 902 দাদা। 902 হ'ব। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। আমাৰ এই উদ্ধৱৰ বচন ভাগ এইবাৰ আনিছে উদ্ধৱৰ বচন আমাক সাক্ষী কৰি ল'ব দিছে। আমি যোৱা কেইদিনত আমাৰ স্মৰণ বিৰচনৰ স্মৰণ ভকতিৰ কথাখিনি দেউতাই বুজাই আহিছে আৰু পদবন্ধ সেইখিনিকে প্ৰকাশ কৰি আছে। আমি মাত্ৰ স্মৰণ কৰিব লাগে। এতিয়া এই উদ্ধৱেনো স্মৰণৰ মহিমা ক'ত কেনেকৈ কি সাক্ষী দিলে, কেনেকৈনো প্ৰমাণ সহকাৰে আমাক ক'লে, সেইখিনি কথা যদি আমি আঁত ধৰিবলৈ যাওঁ, ভুল হ'লে বাৰু দেউতাই শুধৰাই দিব। ইয়াতে আমাক যোৱাকালিও ক'লে দেউতাই যে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ ভকতি আমি সিদ্ধ নহওঁ আৰু আমাৰ কলিৰ মলখিনিও আমাৰ নাইকিয়া নহয়। কলিয়ে যিবিলাক সম্পাদিত কৰে সেই মল মাত্ৰ হৰি সুমৰণ কৰিলেহে আমাৰ লাভ হয়। হৰি পাহৰিলে পাপ আৰু হৰি স্মৰণ কৰিলে পুণ্য হয়, যিটো আমাৰ মুখ্য কথা, আমাৰ জীৱৰ জন্মৰ সাৰ্থকতা হয়। এতিয়া আমি কোনো কাৰণতে যোগীসকলেও সিদ্ধ নহয় আৰু কলিৰ মলিনতাখিনি নাইকিয়া কৰিব নোৱাৰে। যদিও জ্ঞান মাৰ্গৰ একেবাৰে তেওঁলোক ৰহস্য প্ৰাপ্তি হয় আৰু যোগী বুলি কোৱা হয়। কদাচিত নুগুচয় যোগ অভ্যাসত। এই যোগ অভ্যাস কৰা ব্যৱস্থাটো বহুত টান ব্যৱস্থা আৰু এই যোগ সাধনটো আৰু কিয় এতিয়া যোগতে বেছি গুৰুত্ব দিয়া হৈছে বিভিন্ন সমাজ ব্যৱস্থাত দেখা পোৱা যায়, কিন্তু এই যোগ অভ্যাসখিনিতে আমি নেপাওঁ। কদাচিত নুগুচয় বুলি আমাক দৃঢ়তাৰে কৈছে যে কদাচিত আমি যোগ অভ্যাস কৰিলে আমি নেপাওঁ। এতিয়া এই কথাখিনি আমি একাদশ স্কন্ধ ভাগৱতৰ কৃষ্ণ উদ্ধৱ যিটো সংবাদ ফালে নিমি নৱসিদ্ধ সংবাদ পাৰ হৈ কৃষ্ণ উদ্ধৱ সংবাদ সেইখিনিতে আমি পাওঁ যে ভকতিৰ কথা শেষত উদ্ধৱক কৈছিলে। সকলোখিনি ক'লে, পৰীক্ষিতৰ পৰা আদি কৰি প্ৰথম স্কন্ধৰ পৰা সমস্তখিনিক ক'লে। সেইফালে আমাৰ ঋষি সাপো হ'ল আৰু ঋষি সাপ হোৱাৰ পিছত প্ৰভাৱ যাত্ৰাত গ'ল, তাতে দেৱতাবিলাকৰ আগমন হ'ল, ৰুদ্ৰ ব্ৰহ্মায়ো সেৱা কৰিলে। তাৰপিছত উদ্ধৱে চব বুজি পালে। সেই উদ্ধৱক কিন্তু বহুখিনি আমি ভগৱন্ত পুৰুষে বহুখিনি কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ বাদ দি, জ্ঞান মাৰ্গৰ কথা বাদ দি এইবিলাক একমাত্ৰ এতিয়া ভকতিৰ কথাখিনি, ভক্তিৰ যিখিনি গূঢ়াৰ্থ, ভক্তি যিখিনি যোৱাকালত দেউতাই জ্ঞানধাৰীত কৈছে যে পৰমাৰ্থ, যাক জানিলে আৰু জানিবলৈ আৰু একো অৰ্থ নাথাকে, পৰমাৰ্থখিনি কৈছিলে, এই উদ্ধৱক কৈছিলে আৰু ভক্তি জ্ঞান দিছিলে।
আৰু সেই ভকতিৰ মহিমাৰ কথা কৈছিলে, ভক্তিৰ কথা কৈছিলে। সেইখিনিকে আমি অনুভৱ কৰিছোঁ যে সেই উদ্ধৱৰ ভক্তিৰ প্ৰতি উদাহৰণ দি তাৰ যিটো প্ৰমাণ সহকাৰে বুজাই দিলে যে তেওঁক যে ক'তো নাপায়, যজ্ঞ ব্ৰত দান বা এইবিলাক জ্ঞানমাৰ্গৰ কথাখিনি কৈছিলে ভগৱন্ত পুৰুষে। আৰু ইফালে কৰ্মমাৰ্গৰ কথাও কৈছিলে, ক্ষুদ্ৰ দেৱতা পূজাৰ কথা কৈছিলে, আৰু সেইবিলাক যে গুণৰ ইচ্ছাৰে হয় সেই সকলোখিনি কৈছিলে। শেষত কৰ্মমাৰ্গ জ্ঞানমাৰ্গ বাদ দি তুমি উদ্ধৱ এই ভকতিতে আশ্ৰয় কৰা, আৰু ভক্তিটোহে শ্ৰেষ্ঠ, আৰু ভকতিৰ আশ্চৰ্য মহিমা দেখুৱাইছিলে। আৰু সেই ভকতিকে আশ্ৰয় কৰি থাকে ভকতসকলে, আৰু ভকতসকলে ভগৱন্তৰ পৰম বান্ধৱ, ভকতেহে পৰম বান্ধৱ আছিলে আচল ভগৱন্তৰ, আৰু উদ্ধৱো পৰম ভকত হয়। আৰু সকলোতকৈ তেওঁ শ্ৰেষ্ঠ প্ৰিয়তম কৈছে, তেওঁৰ লক্ষ্মী প্ৰিয় জায়াতকৈও বা ব্ৰহ্মাহৰ হলাই উদতকৈও। এতিয়া এই ভকতে আচলতে ভকতি মাৰ্গত থাকে কাৰণে, আৰু সেই ভকতি মাৰ্গৰ কথা কোৱা কথাখিনি সেই মুখ্য কথা। আৰু সেই কি কৰিব দিছিলে এতিয়া ভকতি মাৰ্গত, যে হৰি স্মৰণৰ কত পঢ়িব মহত্ব, যে যাক যোগ অভ্যাস কৰ্মমাৰ্গ এইবিলাকত একোতে নাপায়, মাত্ৰ হৰি স্মৰণ কৰিবা, আৰু হৰি স্মৰণ কৰিলে কি মহত্ব হয় সেই মহত্বখিনি এইকেইদিনত ব্যাখ্যা হৈছে, দেউতাই কৈ গৈছে। আৰু তাৰ বাহিৰে আৰু বেলেগ কোনো উপায় নাই, কোনো ৰাস্তা নাই। আৰু এইটোৱে নিয়ম কৰি দিছিলে যে সাধুসকলে ভকতসকলে এই নিয়মৰ মাজেৰে আমি চলিম। আৰু ইয়াৰ মহিমাও আছে, হৰি স্মৰণ কৰাৰ লগে লগে আমি ভগৱন্ত বিৰাজ হৈ যায় হৃদয়ত ভগৱন্ত। আৰু সেইকাৰণে আমি যাতে সদায় এই হৰি স্মৰণ কৰিব পাৰোঁ, ভকতসকলৰ সমৃদ্ধ যাতে পাওঁ। কৃষ্ণ কৃষ্ণ হৰি ৰাম, এতিয়া আমাৰ ডেকা বাপে নামে লৈ আছে, আমাৰ সঞ্চালক প্ৰধানে নাম, এইটো নামে লৈ থাকে। এইটো আমাৰ কাৰণে বিৰাট আদৰ্শ, যে এইসকল দেউতাই আমাক বাৰ বাৰ সকীয়াই থাকে যে নামৰ মালা গাঁঠি থকা, স্মৰণ কৰি থকা। আৰু কেনেকৈ থাকিব লাগে আমাৰ বাস্তৱ জীৱনত সেই বুদ্ধিবিলাকো দিছে আচলতে, যিবিলাক কৌশল, সেই কৌশল অৱলম্বন কৰি আমি চলিব পাৰিম। মাত্ৰ যেন মতে আমি ভগৱন্তক যাতে আমি নাম লৈ থাকোঁ। এতিয়া হৰি স্মৰণ কৰিবলৈ কষ্ট কৰিব নালাগে, সহজতে হয়। সেই কৌশলবিলাকো আমাক সত্ৰত ভকতসকলে দিছে। এতিয়া ইয়াতে পদবন্ধে কৈছে যে আৰু স্মৰণৰ কৰোঁ মহিমা বিধি। গতিকে ইমানখিনিতো আমাক দিলেই, হৰি স্মৰণ কৰিলে কি কি হয়, কেনেকৈ কৰিব পাৰোঁ, আমি কলিকতাৰ পৰা আমি পৰিত্ৰাণ পাম, মহাপাপৰ পৰা পৰিত্ৰাণ পাম, আমাৰ বিষয়ে আমাক আক্ৰমণ কৰিব নোৱাৰে, আৰু ধৰ্মত মতি হ'ব, আত্মাৰ উত্তৰণ হ'ব, আৰু এনেকৈ কৰিব পাৰে ভগৱন্ত। এয়া মহিমা স্মৰণ কৰি থাকিলে, ভগৱন্তক স্মৰণ কৰি যদি থাকিব পাৰোঁ। আৰু গতিকে যেনে তেনে মতে যাতে আমি মাত্ৰ হৰি সুমৰণ যাতে আমি কৰি থাকিব পাৰোঁ, সেইখিনি মনুষ্যৰ কৰ্তব্য। তথাপিতো পুৰুষাৰ্থ সিদ্ধি হৈছে তাৰ। আমি যদি এতিয়া স্মৰণটো ভালকে কৰিব লাগে, তেনেকৈ যদি কৰিবও নোৱাৰোঁ, যেনে তেনে মতেও যদি সুমৰণ কৰোঁ, তথাপিতো আমাৰ পুৰুষাৰ্থ সিদ্ধি হ'ব। পুৰুষাৰ্থ বুলি কোৱাৰ লগে লগে দেউতাই কোৱা কথাখিনিও মনত পৰিছে। আৰু এইখিনিও যে উদ্ধৱকনো কি পুৰুষাৰ্থৰ কথা কৈছিলে, যে কৰ্ম মাৰ্গৰো পুৰুষাৰ্থ থাকে, জ্ঞান মাৰ্গৰো পুৰুষাৰ্থ থাকে, আৰু ভক্তি মাৰ্গৰো পুৰুষাৰ্থ থাকে বুলি দেউতাই কৈছিলে। যে কৰ্ম মাৰ্গৰ পুৰুষাৰ্থটো কি আছিলে, যে যদি কৰ্ম মাৰ্গৰ কৰ্মবিলাক কৰে, যিবিলাক ব্যৱস্থা আছে, তেতিয়া সেইখিনি কৰি 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 তেওঁ সেইবিলাক অবিদ্যাজনিত যিবিলাক কৰ্ম, সেইবিলাক কৰ্ম মাৰ্গৰ কৰ্মবিলাক অবিদ্যাজনিত, বিদ্যাজনিত নহয়। বিদ্যাটো ভগৱন্তক জনাটোৱে বিদ্যা। তেতিয়া তাৰ ফলস্বৰূপে তেওঁ কি হেৰি পাব পাৰে, ব্ৰহ্মলোক বা কি সত্যলোকো পাব পাৰে, বা তাৰ পৰা সুখ পাব পাৰে, নোহোৱাকৈ নাথাকে। কিন্তু সেইটো আশা আমি কৰিব নালাগে, কাৰণ সেইটো স্থায়ী নহয়। আৰু সেই কৰ্ম মাৰ্গৰ কৰ্ম কৰি পেলাই যিটো পুৰুষাৰ্থ পোৱা যায়, সেইটো তাৰ পৰা স্খলন হ'ব, আকৌ ভয় থাকিব, সেইখিনি আমি
সেইখিনিৰ পৰা আমি মৃত্যুৰ হাতো সাৰিব নোৱাৰো। আৰু সেইখিনি সুখ কেতিয়াও ইন্দ্ৰিয়ৰ মানে সুখৰহে সেইখিনি। যেনেকৈ কিবা লাগে টকা পইচা লাগে, সুখ লাগে, দেহৰ সুখ লাগে, গতিকে এইখিনিত কৰ্মমাৰ্গৰ সুখখিনি বা পুৰুষাৰ্থখিনিত আত্মাৰ সুখৰটো গোন্ধ পোৱা নাযায়। গতিকে সেইখিনি সুখ আমাৰ কাৰণে নহয়েই বাৰু, কিন্তু কৰ্মমাৰ্গীসকলৰ সেয়া সুখ। তাৰপিছত জ্ঞানমাৰ্গী সুখৰ কথাটো দেউতাই কৈছিলে যে তাতেও জ্ঞানমাৰ্গীসকলেও পুৰুষাৰ্থ সাধন কৰিব পাৰে। সেইটো জ্ঞানমাৰ্গীৰ পুৰুষাৰ্থটো কেনেকুৱা, সেই জ্ঞানমাৰ্গত গৈ যিবিলাক জ্ঞানমাৰ্গৰ ব্যৱস্থা আছিলে, সেই যম নিয়ম সেইবিলাক প্ৰাণায়াম প্ৰত্যাহাৰ আসন সমাধি বা যোগ কৰে, তাতে যোগৰ ব্যৱস্থাও আছে। সেই যোগৰ দ্বাৰাও তেওঁলোকে হয়তো কিবা কিবি পাব পাৰে, যোগী হ'ব পাৰে। কৰ্মমাৰ্গত যেনেকুৱা সন্ন্যাসী হয়, ফল প্ৰাপ্তি হ'ব, পুৰুষাৰ্থ লাভ কৰিব। কিন্তু সেইখিনিৰ দ্বাৰা আমাৰ ভক্তিটো আমাৰ নাহে বা আমি পৰমাত্মালৈ যোৱাৰ ব্যৱস্থা নাই। আৰু সেইখিনি আমি তৰিব নোৱাৰো। আমি যিটো এই বোকাত মই লুতুৰি পুতুৰি হৈ আছো আমি বৰ্তমান। কিন্তু আমাক ইয়াতে কৈছে যে ভক্তি মাৰ্গৰ পুৰুষাৰ্থটোকে আমাক আশ্ৰয় কৰিব দিছে, যে সেই কি উদ্ধৱৰ বচনত আমি সেইখিনি আমাক ক'লে যে কৃষ্ণই উদ্ধৱক ক'লে, আৰু উদ্ধৱৰ বচনে এতিয়া আমাক সাক্ষী মানে প্ৰমাণ সহকাৰে দিছে যে ভক্তি মাৰ্গত কিন্তু এটা কথা যে বিষয়ৰ প্ৰতি সুখ লালসা এইবিলাক ত্যাগ কৰি পেলাই ভক্তি মাৰ্গত কেৱল ঈশ্বৰৰ স্মৰণ, ঈশ্বৰৰ কথা, ঈশ্বৰৰ লীলা, ঈশ্বৰৰ নাম, ঈশ্বৰৰ গুণ, ঈশ্বৰক চিন্তা কৰিব পৰা যায়। সেইকাৰণে কৈছে যে অবিদ্যাজনিত সুখ চিত্তলোক আদি কৰি আত্মনিৰপেক্ষ নিৰন্তৰ কেৱল চিৰাং শুদ্ধিকৰণে মাত্ৰ জনা পুৰুষাৰ্থ মুখ্য জনাৰ, এয়াও আমাক নিশ্চয় কৰিলে কৰ্ম মাৰ্গৰ পুৰুষাৰ্থ। জ্ঞান মাৰ্গৰ পুৰুষাৰ্থ চব নাইকিয়া কথা পাতি থকা যে যোগী যদি হয় বৰ ভক্তিযুক্ত, যোগীৰো জানিবা মতেহে চিত্ত যাহাৰ, জ্ঞান কৰ্ম বিনে কেৱল ভক্তি পায় সংসাৰ পাৰ। এতিয়া ভক্তি মাৰ্গৰ পুৰুষাৰ্থ হৈছে ভগৱন্তক আমি পোৱাটো। জ্ঞান মাৰ্গৰ পুৰুষাৰ্থটো কি হয়, যোৱাকালি দেউতাই বুজাই দিছে যে সকলোকে ভাল পায়, সকলোকে প্ৰীতি ভাৱ আহে, ভাল পোৱা ভাৱ আহে। বাসুদেৱ মই মাত্ৰ হৈ যাব পাৰে, কিন্তু সেইখিনিতো আমাৰ আত্মাৰ কল্যাণ নহয়। কেৱল মাত্ৰ ভক্তি মাৰ্গতহে আমি তৰিব পাৰো, আৰু ভক্তি মাৰ্গৰ পুৰুষাৰ্থটোহে শ্ৰেষ্ঠ। গতিকে সেই হৰিস্মৰণ আমি কৰিবই লাগিব, আৰু হৰিস্মৰণ কৰিলে আমি কৰিব পাৰিম। বলন্ত উদ্ধৱে মহা উচ্চুকে মনত, অসুৰ বকানো মহাভাগৱত, হাতত ধৰিয়া চক্ৰ প্ৰভু ভগৱন্ত, গৰুড় স্কন্ধত চৰি সাক্ষাতে আসন্ত, তাংক নেত্ৰ ভৰি দেখে যুদ্ধ সময়ত, যোগী যাক প্ৰবন্ধে নেদেখে হৃদয়ত, হেন ঈশ্বৰক দেখে স্মৰি দেখ ভাবে, তান হাতে মৰি সুখে মুকুতি পাৱে। এতিয়া আমাৰ প্ৰভু ভগৱন্তই অসুৰ বিলাকক বধ কৰিছিলে লীলা কৰি। যেতিয়া দেৱকীৰ গৰ্ভত জন্ম পায়, তাৰ পিছত ৰাপৰ যুগত তেওঁ জন্ম পোৱাৰ পিছত তেওঁ আৱিৰ্ভাৱ হৈয়ে মানে দৈত্য কুলটোক নিধন কৰিছিলে এটা এটাকৈ। এই অসুৰ বিলাক যে মাৰিছিলে, অসুৰৰ কথাখিনি আহিছে ইয়াত যে কেনেকুৱাকৈ মানে এই যে অসুৰ বিলাকক বধ কৰিছিলে উদ্ধৱে। এইখিনি কৈছে যে উদ্ধৱৰ বচনতে কৈছে যে কিমানখিনি অসুৰক বধ কৰিছিলে। বহুত অসুৰক সকলোৱে জানে, আমাৰ ভকতসকলে চক্ৰবাদ অসুৰ, বকাসুৰ বা ধেনুকাসুৰ, অঘাসুৰ, সেই অসুৰ বিলাকে কম কিন্তু উৎপাত কৰা নাছিলে।
সেই সময়ত। আৰু অসুৰ বধ কৰাটোৱে আছিল মুখ্য, মূৰৰ পৰা অসুৰ বধ কৰিছিল। তাৰপিছত যিবিলাক দুষ্ট ৰজা আছিলে, ৰজাবিলাকক বধ কৰিছিলে। সেই কৃষ্ণই সেইখিনি গোকুলৰ লীলা, গোকুলত জন্ম লয়। তাৰপিছতে তেওঁ বৃন্দাবনত গৈও বহুত লীলা কৰিলে, অসুৰ বধ কৰিলে, গোকুলতো বধ কৰিলে। তাৰ পিছৰ ফালে সেই মথুৰাৰ ফালে গৈ আৰু দুষ্ট ৰজাবিলাকক বধ কৰিলে। শেষত আকৌ দ্বাৰকা লীলাত গ'ল। এই গোটেই ভগৱন্ত পুৰুষৰ লীলা, শিশুৰ লীলাত আমি কীৰ্তনত পাওঁ। গতিকে এই অসুৰবিলাকক যে বধ কৰিলে, সেইখিনি কথাও কিন্তু সেই অসুৰবিলাকক কেনেকৈ বধ কৰি তেওঁলোক মহাভাগৱত হৈ গ'ল। এতিয়া অসুৰ কেনেকৈ মহাভাগৱত হ'ব পাৰে? আৰু অসুৰ মহাভাগৱত হৈ গৈছে, তাৰ কি ৰহস্য, এই কথাখিনি আমাক ইয়াতে কৈছে যে ভক্তি কৰিলেহে বা স্মৰণ কৰিলেহে ভকত ভাগৱত হৈ যাব পাৰে। তো অসুৰবিলাক আকৌ ইয়াত মহাভাগৱত হৈছে। সঁচাকৈ এইটো একেবাৰে আমাৰ কিবা নতুনো লাগিছে। কিন্তু দেউতাই হয়তো বুজাই ক'ব যে যিমানবিলাক অসুৰে আক্ৰমণ কৰিছিলে শিশুসকলক, গোপবালকসকলক, বা কৃষ্ণকে আচলতে লক্ষ্য আছিলে কৃষ্ণক মানে বধ কৰিবৰ কাৰণে অসুৰবিলাকৰ চক্ৰান্ত, কংস এইবিলাক হেৰি কৰিছিল, চক্ৰান্ত কৰি পঠিয়াই দিছিলে অসুৰবিলাকক কৃষ্ণক আৰু কৃষ্ণৰ লগৰীয়াসকলক বধ কৰিবলৈ। কিন্তু কৃষ্ণই কি কৰিলে, এমূৰৰ পৰা এই অসুৰবিলাকক বধ কৰিছিলে। সৰ্প ৰূপ ধাৰণ কৰি পেলাই নন্দক গিলিবও আহিছিলে অসুৰে, চক্ৰবাদ অসুৰে। তাৰপিছতে কৃষ্ণই তেওঁলোকক বধ কৰি পেলাই লাষ্টত সেই অসুৰবিলাকে আকৌ দিব্য ৰূপ পাইছিলে। বা সেই যিবিলাক অঘাসুৰ আহিলে, অঘাসুৰে আহি সাপৰ নিচিনা হৈছিলে, ওপৰৰ ফালে গৈছিল, তেওঁৰ ওপৰৰ ওঠটো আৰু জিভাখন যেন ৰাজআলিৰ নিচিনা আছিলে। পিছত লাষ্টত কি হ'ল, ভগৱন্তে তাক বধে কৰিলে। বধ কৰাৰ পিছত তেওঁলোকো কিন্তু মহাভাগৱত হৈছিল, কাৰণ মুক্ত হৈছিলে, বিলীন হৈ গৈছিলে আৰু কৃষ্ণৰ পৰশ পায়। বকাসুৰকো মাৰিছিলে, চক্ৰবাদ অসুৰক মাৰিছিলে, ধেনুকাসুৰক, অঘবকক, কেশী কংস নাচি বনমালী, কিমান অসুৰক মাৰিছিল। কেশীক মাৰিছিলে, কেশী অসুৰক। গতিকে এই যে অসুৰবিলাকক মাৰিছিল, তাৰপিছত তেওঁলোকে সেই ভগৱন্তৰ পৰশো পালে আৰু ভগৱন্তৰ ৰূপো পালে। ভগৱন্তৰ কিছুমান বিলীন হৈ গৈছিলে। আৰু শংখ চক্ৰ গদা পদ্ম হাতত লৈছিল প্ৰভু ভগৱন্তই, ধৰি পেলাই সাক্ষাৎতে তেখেতসকলক দেখা দিছিলে। গতিকে সেইকাৰণে অসুৰবিলাকক মহাভাগৱত বুলি কৈছে। আৰু তেওঁলোকে পৰম গতি লাভ কৰিছিলে, আৰু তেওঁলোকৰ যিমানখিনি পাপ আছিলে সেইবিলাকো নাইকিয়া হৈ গৈছিলে, আৰু ভগৱন্তৰ পৰশ পাইছিলে, ভগৱন্তৰ লীন গৈছিলে। সেই কথাখিনি আমাক ইয়াতে পদবন্ধে কৈছে। তাংক নেত্ৰ ভৰি দেখে যুদ্ধ সময়ত, যোগী যাক প্ৰবন্ধে নেদেখে হৃদয়ত, ৰামে ঈশ্বৰক দেখে স্মৰি দেখ ভাবে, কাণ হাতে মৰি সুখে মুকুতি পাৱে। তাৰপিছত যিবিলাক ৰজাবিলাককো যুদ্ধ সময়ত যিবিলাক মৃত্যু হ'ল, যুদ্ধ কৰি থাকি, মানে অসুৰে হওক, ৰজাবিলাকে হওক, তেওঁলোকে আচলতে চকুৰে কিন্তু ভগৱন্তক দেখা পাইছিলে। যাক যোগীসকলেও হৃদয়ত আচলতে ভগৱন্তক ধ্যান কৰি থাকে, কিন্তু তেওঁলোকে কিন্তু যোগীসকলে দেখা নাপায়। আৰু সেইকাৰণে য'ত বৈকুণ্ঠক কৰি হয় যোগীৰ হৃদয় হেৰি থকা হৰি সাক্ষাতে তথা, য'ত ভকতসকলে ভগৱন্তৰ গুণ নাম গায় তাতে প্ৰকাশ পায়। যোগীৰ হৃদয়তো নাথাকে, অৰ্থাৎ যোগীয়ে ভগৱন্তকে ধ্যান কৰি থাকে, আৰু বৈকুণ্ঠতো নাথাকে। য'ত বৈকুণ্ঠপতি ভগৱন্ত তেওঁ তাতেই থাকে, বৈকুণ্ঠতে থাকে, কিন্তু তাৰ পৰাও গুচি আহি পেলাই আকৌ ভকতৰ লগতে থাকে। সেই এতিয়া যোগীৰ হৃদয়তো নথকা সেই নিবেদন কৰিলোঁ। যেন তেন মতে কালি একাষাৰ আছিলে, যেন তেন মতে মাত্ৰ মোৰ গীত হয়।
এই শইকীয়া প্ৰভুজনে দীপংকৰ শইকীয়া প্ৰভুজনে বুজাই দিছে। আৰু তাত হয়তো সেই কথাষাৰ ভগৱন্তৰ নাম যে ল'ব লাগে, স্মৰণ মহিমা স্মৰণৰ কথা কৈ আছে। ভগৱন্তক কেৱল স্মৰণ কৰিব লাগে, যাতে শত্ৰুভাৱে হওক দৃশ্যভাৱে হওক বা আমি যি ভাৱে নকৰোঁ, মিত্ৰভাৱেৰে হওক বা আমাৰ যি ভাৱে নহওক, যি ভাৱেৰে নল'লেও আমি ভগৱন্তৰ মহিমা পাওঁ আৰু ভগৱন্তই আমাৰ পুৰুষাৰ্থ বৃদ্ধি কৰে। সেই কথাখিনি মনলৈ আহিছে আজি কিবা আৰম্ভণিৰে, সেইকাৰণে এইখিনি আমি প্ৰকাশ কৰিলোঁ। অপৰাধ দিনাখন কৃষ্ণ মাধৱ 908 নম্বৰ পদৰ পৰা হ'ব আজি। আৰু ভক্তিনাৱলীৰ স্মৰণ বিৰচনৰ কৃষ্ণ কৃষ্ণ মাধৱ কৃষ্ণ কৃষ্ণ। ঈশ্বৰৰ পাদ পদ্ম স্মৰণত পৰ, অন্যত্ৰ নিমিত্ত ইয়াৰ নাহি কুফলৰ। ভগৱন্ত স্মৰণ স্বভাৱ হৈল যাৰ, নিজ কৰ্ম অনৰ্থ দুখয়ৰ্থ নুহিতাৰ, দুখাৰ্থ নুহিতাৰ। অৰাম লৈ সাক্ষী জয় বিজয়ৰ বচনত, অনকাদি ঋষিক বোলন্ত বৈকুণ্ঠত, কৰিলো হৈ অপৰাধ নিবাৰি তোমাক, তাৰ প্ৰায়শ্চিত্ত সৈতে কৰাইলা আমাক। কৃষ্ণ কৃষ্ণ। মাধৱ ঈশ্বৰৰ ৰাতুল চৰণ দুখন স্মৰণ কৰি থাকিলে আমাৰ যিখিনি কুশল হয়, সেইখিনি আমাৰ অন্য কোনো কাৰণতে বেলেগ হেৰিত নহয়, বেলেগ কাৰণত নহয়, অন্যত্ৰ নিমিত্তে আৰু সেই কুশলৰ। আমি তাৰ বাহিৰে বেলেগ কথাৰে, বেলেগ চিন্তাৰে, বেলেগ যোগ সাধনাৰে বা অন্যৰে আমি সেইখিনি কুশল কৰিব নোৱাৰো। কেৱল ভগৱন্তৰ ৰাতুল চৰণ যদি আমি স্মৰণ কৰিব পাৰোঁ, তেতিয়াহে আমাৰ কুশল হয়। কুশল বুলি কোৱাৰ লগে লগে আমাৰ বহুখিনি কথা আগত পদবন্ধ কৈছে যে আমাৰ সকলো ফালৰ পৰাই কুশল হয়। আৰু এতিয়া যদি ভগৱন্তক স্মৰণ কৰাটো যদি এতিয়া আমাৰ এটা স্বভাৱত পৰিণত হয়, তেতিয়াহ'লেতো আৰু কথাই নাই। ভগৱন্তক যদি আমি কিবা কাৰণতো, কিবা নিমিত্তেও যদি স্মৰণ কৰা যায়, তাৰ তথাপিও কুশল হয় কিবা কাৰণত, অন্যান্য কাৰণত, আৰু কিবা এটা উদ্দেশ্য ৰাখি। কিন্তু যদি যাৰ কাৰোবাৰ কোনো উদ্দেশ্য নাই, কেৱল প্ৰেম, ভকতি প্ৰেম, ভগৱন্তক ভাল পায় কাৰণে তেওঁৰ স্বভাৱ সেইটো ভগৱন্তক স্মৰণ কৰি থকা। বহুত ওপৰত মানে সেই পৰ্যায়টো ভকতিৰ উচ্চ পৰ্যায়। আৰু সেই পৰ্যায়ত যেতিয়া ভগৱান যাব, স্বভাৱে হৈ থাকিব, তেতিয়াতো আৰু তেওঁৰ আৰু কোনো ধৰণৰ দুখ হ'বই নোৱাৰে বা অনৰ্থ হ'ব নোৱাৰে। আৰু নিজৰ কৰ্মৰ দ্বাৰাও মানে কোনো কাৰণতে তেওঁৰ দুখ আহিব নোৱাৰে। নিজৰ যিখিনি কৰ্ম, সেইখিনি কৰ্ম মানে সদায় শুদ্ধই হৈ থাকে, আৰু সেই কৰ্মখিনিৰ দ্বাৰা অনৰ্থ আহিব নোৱাৰে, দুখ আহিব নোৱাৰে। মানে ভগৱন্তই পোনাই লৈ গুচি থাকে, সৰ্বক্ষণতে তেওঁক ৰক্ষা কৰি থাকে। শংকৰ-চক্ৰ গদা পদ্মৰে ৰক্ষা কৰে। তেওঁ ভগৱন্তৰ কাৰণেকে তেওঁৰ লগতে ৰাখি বাট দেখুৱাই আমাক লৈ যাব আমাক। সেইখিনি কথা কেনেকুৱাকৈ ক'লে
যে দুখ আহিলেও সেইটো অনৰ্থ নহয়, বা নিজে যিখিনি কাম কৰ্ম কৰিলো ভুলো হৈ যায় কেতিয়াবা, সেই ভুল কৰ্মৰ ফলতো কিন্তু আকৌ ভগৱন্তই সেইখিনি ভালহে কৰি দিয়ে, ভালে হৈ যায়, কেনেকুৱাকৈ শুদ্ধ হৈ যায় বা সেইখিনি দুখাৰ্থ অনৰ্থ নহয় শুদ্ধই হৈ যায়, সেইখিনি আমাক বুজাই দিছে যে প্ৰমাণ সহকাৰে বুজাইছে জয় বিজয় বচনত। জয় বিজয় দুজন দুৱৰী আছিলে বৈকুণ্ঠৰ, আৰু সেই দুৱৰী দুজন যেতিয়া আছিলে দ্বাৰপাল, আৰু ভিতৰত ভগৱন্ত থাকে, ৰুক্মিণী থাকে, এতিয়া সেই যিটো ঘটনা ঘটিছিলে তাতে সেইখিনি কথা ইয়াতে বুজাবলৈ বিচাৰিছে নেকি। সনক আদি ঋষি চাৰিদ্ধ এদিন গৈছিলে, সনক সনন্দ সনত কুমাৰ সনাতন, তেতিয়া সেই বৈকুণ্ঠত যাবলৈ দিয়া নাছিলে, সেই চাৰিদ্ধ বাধা প্ৰদান কৰিছিলে, আৰু সেইখিনি অপৰাধ হৈছিলে জয় বিজয়, আৰু জয় বিজয়ৰ অপৰাধ হোৱাৰ কাৰণে তাৰ প্ৰায়শ্চিত্ত হৈছিলে, আৰু সেই প্ৰায়শ্চিত্তখিনিয়ে অপৰাধখিনি নিবাৰণ হ'বৰ কাৰণে আচলতে প্ৰায়শ্চিত্ত হৈছিলে, আৰু সেই প্ৰায়শ্চিত্তখিনিৰ দ্বাৰা হয়তো উপকাৰে সাধন কৰিছিলে। যে কি প্ৰায়শ্চিত্ত হৈছিলে, তেওঁলোকৰতো বৈকুণ্ঠত আচলতে হেৰি নাই, হিংসা নাই, অহংকাৰ এইবিলাক নাই, বা ক্ৰোধ নাই, বিশেষকৈ ক্ৰোধ নাই, কামনা নাই, একোৱেই নাই তাত, একেবাৰে ভগৱন্তৰ লগত ভগৱন্তৰ নামেৰে শান্তি পাই থকা যায় সকলোৱে, তাত একো কোনো মায়াৰ প্ৰভাৱ নাই তাত। কিন্তু জয় বিজয়নো কিয় অপৰাধ কৰিলে, ঠেলি দিলে, এতিয়া সেই তাতে খং উঠি গ'ল আচলতে, কিয় এনেকুৱাকৈ আহিলে, দেখাত শিশু হয়, যদিও বয়সত বৃদ্ধ, আৰু তেওঁলোকে কাপোৰ কানিও পিন্ধা নাছিলে, তেওঁলোকে সেই বৈকুণ্ঠত তেনেকুৱাভাৱে চাৰিদ্ধ কেনেকুৱাকৈ থাকে, গতিকে সেই এনেকুৱাভাৱে যোৱাৰ কাৰণে জয় বিজয় ভাবিছিলে ইয়াত কিয় আহিছে এই চাৰিজনক, আৰু জয় বিজয় সেই সপ্তম স্থানতে এই ঘটনাটো ঘটিছিলে, আৰু সপ্তম দুৱাৰত ছয়খন দুৱাৰ পাৰ হৈ গৈছিলে, তেতিয়া চাৰি সিদ্ধই কৈছিল যে ইয়াত বিষ্ণুৰ স্থান, আৰু বিষ্ণুৰ স্থানত এনেকৈ কিয় আহিছে, আৰু সেইকাৰণে পিছত বেটেৰে ঠেলি দিলে, আৰু বেটেৰে ঠেলি দিয়াৰ কাৰণে বাহিৰ কৰি দিলে আচলতে সেইখনৰ পৰা। সেই ঘটনাটো যে ঘটিলে সেইটো অপৰাধ হোৱাৰ কাৰণে কি হৈছিলে, অপৰাধখিনি কৰাৰ কাৰণে, জয় বিজয় অপৰাধখিনি কৰাৰ কাৰণে পাপৰ অনুসাৰে দণ্ড হৈলৈ মোচিত, আতয় অপৰাধ নাহি তোমাৰ কিঞ্চিত, নীলো মাতলিত বিলাসন্দ সাপ, যেন মহন্তক নিদয়ূপ তাপ। আমি যিখিনি অপৰাধ কৰিলো, জয় বিজয় আৰু জয় বিজয়ে কৈছে চাৰিদ্ধ দুইজনৰ মাজৰ আলাপখিনি ইয়াতে প্ৰকাশ কৰিছে, দুইজনৰ মাজৰ কথা, যে আমি যিখিনি দোষ কৰিলো, জয় বিজয়ে যিখিনি দোষ কৰিলে, সেই দোষখিনিৰ কাৰণে এতিয়া পাপ হ'ল, পাপ হোৱাৰ ফলস্বৰূপ এতিয়া অপৰাধখিনিৰ কাৰণে এতিয়া প্ৰায়শ্চিত্ত হ'ব, আৰু সেই প্ৰায়শ্চিত্ত যিখিনি দিছিলে সেই প্ৰায়শ্চিত্তখিনি চন্দ্ৰভাৱ দিলে আচলতে চাৰিদ্ধই। জয়ো সাক্ষী জয় বিজয়ৰ বচনত, অৰ্থাৎ জয় বিজয়ৰ বচনত এই কথাটো প্ৰমাণ কৰিব খুজিছে যে ভগৱন্ত স্মৰণ যাৰ স্বভাৱ হৈ গ'ল, তেওঁৰ নিজৰ কৰ্মবন্ধইও তেওঁলোকক একো অনৰ্থ কৰিব নোৱাৰে। আৰু এতিয়া সেই কথাটোকে
কি কৈছে জয় বিজয়ৰ বচনত তাৰমানে প্ৰমাণ কৰি দেখুৱাব কৈছে যে বৈকুণ্ঠত তাৰমানে সনকাদিত মানে 4 সিদ্ধক তেওঁলোকে স্তুতি কৰিছে। তেওঁলোকে কি কৰিলে যে কৰিলোহো অপৰাধ নিবাৰ কৃষ্ণ হ'ব লৈ সাক্ষী কৰিলোহো অপৰাধ নিবাৰী তোমাক তাৰ প্ৰায় চিত্ত সদ্যে কৰাইলা আমাক। অৰ্থাৎ তোমালোকক আমি বাধা দিলো, এইটোৱে ডাঙৰ অপৰাধ, আৰু তাৰ প্ৰায়শ্চিত্ত হৈ গ'ল। প্ৰায়শ্চিত্ত হৈ গ'ল মানে আমাক অসুৰ হবি বুলি পেলাই যে শাপ দি দিলে সেইটো। গতিকে তোমালোকৰ শাপ দিয়াটো ভুল হোৱা নাই, তোমালোকে উচিত প্ৰায়শ্চিত্ত কৰিলা। তাৰমানে আমি পাপ কৰিলো, পাপটো তোমালোকক বাধা দিলো, গতিকে সেই প্ৰায়শ্চিত্ত আমাৰ হৈ গ'ল। এইটো গতিকে পাপৰ অনুসাৰে দণ্ড হৈল সমুচিত। অৰ্থাৎ আমি তোমালোকক বাধা দিব নালাগিছিলে, আৰু দিলো, আৰু তাৰ সমুচিত প্ৰায়শ্চিত্ত হৈ গ'ল। এতিয়া দণ্ড দিলা আমাক। আত অপৰাধ নাহি তোমাৰ কিঞ্চিত মিলোক আমাৰতো যিটো দিলা চন্দ্ৰসাপ। গতিকে আমি তাত অকণো দুখ নাপাওঁ, যিটো চন্দ্ৰসাপ দিলা আমাক অসুৰ হবলৈ। গতিকে আমি সেয়া খেই পাতি ললো, আৰু তাত আমি কি কওঁ আৰু জানো মহন্তক নেদো উৎপাত উপতাপ। তাৰমানে আৰু যাতে মহন্তক আমি আগতে কেতিয়াও এনেকুৱা কাম নকৰো। আৰু এইটো অৰ্থটো হ'ল সেইটো। কৃষ্ণ তাৰ পিছৰ পৰা কৰি যোৱা কৃষ্ণ। হয়। আজ্ঞা লংঘি হেলা কৰিলো ঈশ্বৰক, কৃপাই হাতিয়াছিও নাছিলা পাপক। কিন্তু তোমাৰ অপৰাধৰ নিমিত্ত ভোক আমাৰ জন্ম নাৰকী জনিত। হয়, এতিয়া তেওঁলোকে নাৰকী জন্ম পালে। নাৰকী জন্ম আচলতে সাপৰ কাৰণে হ'ল। এই হিৰণ্যকশিপু, হিৰণ্যাক্ষ, তাৰপিছত ৰাৱণ, কুম্ভকৰ্ণ আৰু শিশুপাল যন্ত্ৰৰ পৰা। কিন্তু সেই যে নাৰকী জন্ম কিমান বছৰ থাকিব লগা হ'ল, একেবাৰে সাপৰ গ্ৰস্ত হৈ পেলাই অপৰাধখিনিৰ কাৰণে হ'ল। আচলতে যিখিনি অপৰাধ কৰিলে নাৰকী জন্ম পাই সেই যিখিনি যন্ত্ৰণা পালে, কিন্তু যাতে আমাৰ এতিয়া সেই নাৰকী জন্ম হলেও যাতে সেইখিনি হবই বাঞ্ছা কৰিলে, আৰু সৌক আমাৰ জন্ম নাৰকী জনিত। হয়নে দাদা? হ'ব, ঠিকে আছে। গতিকে তোমালোকে আমাক কৃপাহে কৰিলা, আমাৰ পাপ নষ্ট কৰি দিলা। আমাৰ যিটো পাপ হ'ল সেইটো নষ্ট হৈ গ'ল। গতিকে কিন্তু তোমাক অপৰাধৰ নিমিত্ত ভকুৱা মাছৰ জন্ম নাৰকী জন্মটো এই কথাটোহে কৈছে যে আমি নৰকতে থাকোগে লাগে। তোমালোকৰ সাপত আমি নাৰকী জন্ম নৰকত তাৰমানে ভোগ কৰিবলৈও আমি প্ৰস্তুত আছো। কিন্তু এই পিছৰ কোটহে ওলাব আচল অৰ্থটো। তোমালোকে আমাক ছাপিলা, আমাৰ জন্ম হওক নৰকত হওক কথা নাই, কিন্তু আমাক এটা চিন্তা কৰিবা, সেই কথাটো কব পিছৰ কথা ওলাব। তথাপিত যেন ঈশ্বৰক নপাহৰো, এদিনতে প্ৰাৰ্থনা তোমাক আমি কৰো। জয় বিজয়ৰ বাক্য এহি মানে থওঁ, ৰাজা গণ বাক্যে শুন এহি অৰ্থ। এই ঈশ্বৰক যাতে আমি নাপাহৰো, নাৰকী জন্ম পালেও যাতে এতিয়া ভগৱন্তৰ স্মৰণ যি ভকতি, সেই স্মৰণখিনি যাতে নাপাহৰো, সেইখিনি প্ৰাৰ্থনা কৰিছে এই 4 সিদ্ধক। আৰু এই হতে প্ৰাৰ্থনা তোমাকো আমি কৰো, তথাপি যেন ঈশ্বৰক নাপাহৰো। ঈশ্বৰক নাপাহৰিলে কি হব? সেই যে আগত কলে নিজৰ কৰ্মে যি বা নিজৰ কৰ্মৰ ফলস্বৰূপে যি অনৰ্থ বা দুঃখাৰ্থ হয়,
সেইখিনি যদি ঈশ্বৰে কৃপা কৰিব, নিজৰ কৰ্মৰ ফলতে হ'ব, কিন্তু যদি স্মৰণ ভকতি থাকে, স্মৰণ কৰি থকা যায় ভগৱন্তক, তেতিয়াহ'লে আমি নিশ্চয় ভগৱন্তকে পাম। আৰু এই বৈকুণ্ঠত এই যিখিনি অনুতাপ কৰিলে, অনুতাপখিনিয়ে হৈছে মুখ্য কথা। এতিয়া হৰিসিদ্ধইও অনুতাপ কৰিছিলে আচলতে, যেতিয়া নেকি এই আশাত দিলে, আমিতো আশাত দিব নালাগিছিলে। দেউতাই কোৱা মনত কৰিছে যে হৰিসিদ্ধইও সেয়া অনুতাপ কৰিছিল আৰু সাপ দিয়াৰ কাৰণে সেইখিনি পাপ হোৱা বুলি অনুভৱ কৰি পেলাই তাৰ পৰা সোনকালে আৰু উদ্ধাৰ হোৱাৰ কাৰণে বগা 4টা গাহৰি হোৱা বুলি কৈছিলে। আকৌ শিৱৰ লগত গৈ অন্যায় কৰিলে, শিৱই মাৰিলে আৰু তাৰপিছত পুনৰ স্থান পালে হৰিসিদ্ধ। গতিকে এই যে অনুতাপ কৰাটো এটা প্ৰায়শ্চিত্ত, আৰু ইফালে হৰি স্মৰণো কৰি থাকিলে, আৰু ইফালে নৰকজনী পালেও ভগৱন্তক স্মৰণ যাতে পাহৰি নাযাওঁ, স্মৰণ যাতে পৰা আঁতৰত নাথাকো, সেইখিনিও জয় বিজয় অনুভৱ কৰিলে বা প্ৰাৰ্থনা কৰিলে। গতিকে আমি এইখিনিয়ে বুজি পাইছো, যাতে স্মৰণ ভকতিটোৰে শ্ৰেষ্ঠতা দিছে, আমি যাতে ভগৱন্তক সদায় অহৰ্নিশে স্মৰণ কৰিব পাৰো। আৰু সেইকাৰণে জয় বিজয় হৰিসিদ্ধ কৈছিলে যে শুনা শুনি হব, আমি পাতকিক কৰিলা উচিত শাস্তি, আতৰ সদাচিত তোমৰা খবৰ, অপৰাধ নাহি অতি। অপৰাধটো নহলে যে কি অপৰাধ হ'ল, কাৰণ যিটো পাপ কাম কৰিছো, গতিকে তাৰ কাৰণে এইটো চন্দ্ৰহাত পালো। বা মুনি হওক বুলি কৈছিলে, যে জয় বিজয়ে কৈছিলে হৰিসিদ্ধ যে অপৰাধ কৰাৰ কাৰণে অপৰাধ নহয়, আৰু হৰিসিদ্ধই যে অপৰাধ কৰা বুলি অনুতাপ কৰিছিলে, তেতিয়াও কৈছিলে যে এইটো তোমাৰ অপৰাধ হোৱা নাই, আমাৰ নিজৰ কৰ্মৰ ফলতহে আমি সেয়া পালো। আৰু ঈশ্বৰৰে আজ্ঞা আছিল আচলতে, ঈশ্বৰৰ আজ্ঞাৰ কাৰণে আমাৰ মানে এইখিনি গোটেইখিনি ভগৱন্তৰ আমি ঈশ্বৰৰ আজ্ঞাক লংঘন কৰা হৈছিল আচলতে। সেইকাৰণেহে সেই পাপ হৈছিলে, কাৰণ সেয়া বৈকুণ্ঠৰ স্থান, আৰু তাত বিষ্ণুৰ স্থানত বৈষ্ণৱে যাব, বেলেগটো নাযায়। তাতেনো কিয় আমাৰ এই ভাৱটো আহিলে, ঠেলি দিয়া ভাৱটো বা পেটৰ প্ৰহাৰটো, আৰু সেই পাপ কৰ্মৰ কাৰণে আমি এইখিনি নৰক যন্ত্ৰণা এতিয়া পাব লাগিব, নাৰকীজনীৰ জন্ম পাব লাগিব। গতিকে যি জন্মতে নহওক, সেয়া ভাগৱতত ধুনীয়াকৈ আছে, দেউতাই আগতে বুজাইছিলে। আৰু আমাক আকৌ এই কৃপা কৰা যাও যেহি লোক বান্ধৱ কৃষ্ণৰ স্মৰণ সদায়, তৈতে নুগুচক বুলি, য'তে জন্ম যাওক যি যাওক, কিন্তু ভগৱানৰ বান্ধৱ কৃষ্ণৰ যাতে স্মৰণ সদায় যাতে হৈ থাকে, স্মৰণ যাতে আমি তাৰ পৰা বঞ্চিত নহওঁ। আৰু আচলতে সেই পূৰ্ব জন্মত এনেকুৱাকে তেওঁলোকৰ 3 জন্ম হৈছিলে, হিৰণ্যকশিপু বা ৰাৱণ। তাৰপিছত 3য় জন্মতহে হৈছিলে শিশুপাল দন্তবক্ৰ, আৰু আগতো হিৰণ্যকশিপু হিৰণ্যাক্ষ। কিন্তু যি ভাবে নহওক, সেই 3টা জন্মতে কিন্তু ভগৱন্তয়ে কিন্তু তেওঁলোকক স্মৰণ ভকতিৰ দ্বাৰা বৈৰভাৱে হওক, ইয়াতে বৈৰভাৱে আছিলে, 3 জন্মতো বৈৰভাৱে চিন্তা কৰিছিলে, আৰু সেই স্মৰণটো বিচাৰিছিলে লগতে, আচলতে আশীৰ্বাদো বিচৰাৰ নিচিনা হ'ল। 3 জন্মতো কিন্তু 3টা জন্মতে ভগৱন্তয়ে বধ কৰিছিলে, এই দৈত্যৰ যি নাৰকীজনীক লাভ কৰিছিলে। আৰু সেই মতে ভজে যে যিহেতু সেই ভগৱন্তকে ভজিলে, ভগৱন্তৰ চৰণে ভজিলে, মৃত্যুৰ সময়ত আৰু ভগৱন্তই মাৰিছিলে, সেইকাৰণে আকৌ তেওঁকে পালে, পুনৰ সেয়া পাৰিষদীজনীও পালে সেই 3 কল্পৰ পিছত। আৰু এনেকুৱাকৈয়ে স্মৰণ ভকতিৰ কথাখিনি আমাক বাৰ বাৰ কৈছে, আৰু দেউতাও বুজাই গৈছে। গতিকে আমি যাতে এনেকুৱাকৈ সদায় স্মৰণ কৰি থাকিব পাৰো, আৰু স্মৰণ ভকতিৰ দ্বাৰা যাতে আমি দৌৰিব পাৰো। আৰু আমি দেউতা আৰু নাবাৰো নেকি দেউতা কৃষ্ণ? আৰু দুপুট পঢ়ি পেলাই অৰ্থটো কৈ দিয়া। হয়, আপোনাৰ 8:04 মানত সামৰিলে, ইফালে খিনি 8:30 নহলে কাট খাই যায় আকৌ। কৃষ্ণ মাধৱ। গতিকে স্মৰণ ভকতিত যাতে আমিও থাকিব পাৰো, আমি নিজেও আপোনাৰ খবৰ কৃপা বিচাৰো, ভকতে আশীৰ্বাদ কৰিলে হৈ যায়।
আৰু ভগৱন্তৰ ওচৰতে ৰতি হৈ থাকিব গতিকে তেনেকৈ আমি এই স্মৰণ বিৰচনাৰ জৰিয়তে আমি কৃপা বিচাৰিছোঁ। কৃষ্ণ মাধৱ মাধৱ ৰাম জৰাসন্ধে যত ৰাজা আছে বন্দী কৰি মেলাই ৰাঘবাকো জৰাসন্ধ পধি হৰি মাগৰ কৃষ্ণ তবৰ হেৰি ৰাজাগণ কৃতাঞ্জলি হুয়া হবে বুলন্দ বদন হেলমত উপায় দিয়ক নারায়ণ সংহারে ভ্রমন্তে যেন তোমার চরণ নপাহৰু আমি সদায় হব উপায় এই মহা অনুগ্ৰহ হৰি ৰাম। ইয়াত জৰাসন্ধই বহুত ৰজাক বন্দী কৰি থৈছিলে। যিমান ৰজা আছিলে সেই সকলো ৰজাক জৰাসন্ধই বন্দী কৰিছিল। আৰু তাৰপিছত এতিয়া জৰাসন্ধক দেউতাই এদিন কৈছিলে যে জৰাসন্ধক মাৰিব পাৰে, আগতেই পাৰে, একেদিনাই পাৰে, ইমান দিন যুদ্ধ কৰিব নালাগে। আচলতে তেওঁৰ তলত যিমানখিনি আৰু আছিলে তেনেকুৱা দৈত্য ৰজা সীমামক্ষয়িনী সেইবিলাকক মাৰি 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 শেষ কৰিছিল। কাৰণ দুষ্ট যদি এটাও থাকি যায় সেয়া তেতিয়াহ'লে আকৌ ক্ষতি হ'ব। বৃষ্টি বংশৰ যদুকুলটোৰ কিমান ক্ষতি সাধন হৈ থাকিব। গতিকে সেইকাৰণে মূলজনক পিছত মাৰিলে আৰু তলৰ বিলাকক আগতে মাৰিলে, মাৰি শেষ কৰিলে। গতিকে এতিয়া এই যে বহুতক আকৌ কি কৰিলে, বন্দী কৰি থৈ দিছে নহয়। ইয়াতে জৰাসন্ধ সেই বন্দী কৰি থৈ দিয়া আকৌ যিসকল ৰজা আছিল তেওঁলোকে কিন্তু ৰাণীবিলাকে কিন্তু ভগৱন্তক সদায় বহুত স্তুতি কৰি আছিলে। ইয়াতে বাৰু ৰাজাসকলৰ সেই যিবিলাক বন্দী কৰি থৈ দিছিলে সেইসকলৰ বাক্যখিনিৰ অৰ্থখিনি কৈছে যে স্মৰণ ভগৱতী, সেই যদিও বন্দী কৰি থৈ দিছিল সেই তেওঁলোকে কিন্তু ভগৱন্তক কিন্তু স্তুতি কৰাৰ স্মৰণ কৰাৰ পৰা বিৰত নাছিলে। বন্দীয়ে হওক বুলি যোনে যি নিজৰ কৰ্মফল অনুসৰি যি হৈ আছিলে ভগৱন্তক কিন্তু স্মৰণ কৰি আছিলে। আৰু ঘৰত ৰাণীবিলাকো কিন্তু ভগৱন্তক স্তুতি কৰিছিল। কেতিয়া ৰজা এই জৰাসন্ধক বধ কৰিব বা নিজৰ নিজৰ স্বামীসকল আহিব ঘৰলৈ। আৰু সেই শেষত কি হ'ল, জৰাসন্ধক বধ কৰি ভগৱন্তই এয়া সকলো ৰজাকে যেতিয়া মুকলি কৰি দিছিলে সেই তেতিয়া কৃষ্ণক সেই ৰজাসকলে কৃষ্ণক বৰ বিচাৰিছিলে। কৃতাঞ্জলি ভূঞা বাবে বুলন্ত বচন, এই ৰজাবিলাকে প্ৰাৰ্থনা কৰিছিলে যে হে প্ৰভু নাৰায়ণ, এইটোকে উপায় দিয়া, আমাৰ নিজৰ কৰ্মফল অনুসৰি আমি যোন জন্মই নহওক আমাৰ যিজনীতে আমি নুপুৰো কিয় যাতে তোমাৰ আচল চৰণ, তোমাৰ চৰণ আমি নাপাহৰো আৰু সদায় যাতে তোমাক আমি সেৱা কৰি থাকিব পাৰো। আৰু এয়াও নামঘোষাত মাধৱ পুৰুষে লিখিছে যে মনুষ্য জনীৰ কৰ্মে নিশেষ জনিত পুৰি দীন বন্ধু দামোদৰ হৰি হৰি বাৰে বাৰে পুঞ্জিলৈ পাৰ দীন বন্ধু কতবা ভুঞ্জিলো নাহি পাৰ ইবেলি তোমাৰ জুই চৰণে শৰণ লৈলো দীন বন্ধু দামোদৰে হৰি হৰি নকৰিবা মোক পৰিহাৰ প্ৰাণ বন্ধু চৰণত ৰাখি
বাৰ হৰি যিমান বাৰ যি নহ'লেও যাতে চৰণত ৰাখো আৰু যাতে যিমান অসংখ্য সংসাৰত যাতে ভ্ৰমণ কৰি থাকিলেও আয়োজন কৰি থাকিলেও যাতে তোমাৰ সদায় কিংকৰ হৈ থাকিব পাৰো সেয়া আমিও প্ৰভু ভগৱন্তক সেয়া সেৱা কৰিছো আপোনালোকৰ অনুগ্ৰহ বিচাৰিছো কৃষ্ণ আমি এইখিনিতে সামৰিছো যাতে এই ৰজা সবাই যেনেকৈ ভগৱন্তক প্ৰাৰ্থনা কৰিছিল সেই প্ৰাৰ্থনাখিনি যাতে আমাৰো নিজৰ হয় আৰু ভগৱন্তৰ হাতৰ চৰণ ভগৱন্তৰ ৰূপ নাম তেওঁৰ লীলাখিনি যাতে আমাৰ স্মৰণ হয় তেনেকৈ হৈ আমাৰ হ'ব পৰা সমস্ত অপৰাধ হয় আমাৰ জন্মৰ সেৱাৰ থলী আজি নামামি সন্ধানী সত্ৰত সমবেত হোৱা সুন্দৰকৈ আজি ৰত্নাৱলী স্মৰণ বিৰোচন কিয়দাংশ পাঠ কৰি সুন্দৰকৈ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে ভাল হৈছে আৰু আমাৰ সঞ্চালক বাপুকে মুখ্য কৰি আমাৰ ডেকা বাপুকে মুখ্য কৰি সমস্ত বা পাইছে ৰাম ভক্ত হোৱা সেৱাভাগী নিবেদিছো ইয়াত আজি যিখিনি ক'বলগীয়া সেইখিনি কথা মই তাৰমানে কৈয়ে গ'লো কাৰণ আজি আৰু পিছত ক'বলৈ থোৱা নাই কাৰণ তেওঁ কথাটো প্ৰণাই দিছো মই কেনেকে কৰিব লাগে আৰু সেইমতে মই কোৱাৰ পিছত তেওঁ সুন্দৰকৈ ব্যাখ্যা কৰিছে পিছৰ খিনি কথা আৰু একেবাৰে সামৰণিটো একেবাৰে নিজে সেই ঘোষাৰ উপমাটো দি সুন্দৰকৈ ব্যাখ্যা কৰিছে আৰু ভাল হৈছে ভগৱন্তৰ কৃপা কৰিছে আৰু কৃপা কৰিব গতিকে ময়ো আৰু সংযোগ কৰিবলগীয়া নাই আপোনালোকে সকলোৱে বুজি পাইছে কথাখিনি কৃষ্ণ মাধৱ মাধৱ